বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে গোৱালপাৰা জিলাৰ AIUDF দলৰ উপসভাপতি নজৰুল ইছলামে। নজৰুল ইছলামে কয় যে এজন নেতাই গোৱালপাৰাত আহি যি মন্তব্য কৰিছিল গোৱালপাৰাত জেহাদীৰ ঘাটি স্থল বুলি সেয়া সম্পূৰ্ণ মিছা কথা। ইতিমধ্যে গোৱালপাৰা চৰচাপৰি অঞ্চলত নদী আৰক্ষী অধীক্ষকে অনুসন্ধান চলাই কোনো ধৰণৰ তথ্য পোৱা নাই। গতিকে এইজন নেতাৰ দ্বাৰা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ প্ৰচেষ্টা চলাইছে বিজেপি দলে। আমি AIUDF দলে সকীয়াই দিছো গোৱালপাৰা জিলাত হিন্দু মুছলমান নিৰ্বিশেষে একেলগে বসবাস কৰি আহিছো। তাৰ বাস্তৱ প্ৰমাণ গোৱালপাৰা পশ্চিম সমষ্টি কৰাইখোৱাত ৰাস্তাৰ পূবত মন্দিৰ আৰু পশ্চিমত মছজিদ অৱস্থিত হৈ আছে। আমাৰ মনে নহৰে গতিকে এইবিলাক নেতা আহিলে আৰু আমাৰ কাৰণে ভাল, কিন্তু তেওঁক মানে আমি সকীয়াই দিছোঁ তেওঁ যাতে এইবিলাক কথা কৈ পেলাই আমাৰ হিন্দু মুছলমানৰ মাজত যাতে এই ধৰণৰ যাতে এটা ক্লেশ মানে নলগায়, কিয়নো ইয়াতে আমি হিন্দু মুছলমান ইয়াতে একেলগে বহু যুগ যুগৰ পৰা ইয়াতে আমি বসবাস কৰি আছোঁ। গোৱালপাৰা পশ্চিম সমষ্টিত ইয়াতে আমাৰ কৰাইখোৱা অঞ্চলত ইয়াতে মন্দিৰ আছে, ইয়াতে মছজিদ আছে। আমি মছজিদত নমাজৰ সময়ত নমাজ পঢ়িবলৈ যাওঁ, তেওঁলোকে মানে মন্দিৰত যেতিয়া পূজাৰ সময়ত তেওঁলোকে পূজা পাতল কৰে। গতিকে আৰু যিবিলাক ইয়াত পূজা পাতল হয়, পূজা পাতল হোৱাৰ সময়ত আমি তেওঁলোকৰ লগত আমি একেলগে থাকি পেলাই প্ৰত্যেকটো সামগ্ৰিকভাৱে ইয়াত হিন্দু মুছলমান আমাৰ মাজত কোনো মানে ধৰণৰ যে অমিল বা তেওঁলোকৰ যিকোনো তেওঁলোকৰ আমাৰ মানে মছজিদত বা ঈদৰ সময়ত তেওঁলোকে আহি পেলাই আমাৰ লগত ভাগ লাগে। গতিকে ইয়াততো আমাৰ হিন্দু মুছলমান বুলি জাষ্ট এটা নামহে মাত্ৰ হিন্দু মুছলমান, কিন্তু আমি আমাৰ মাজত হিন্দু মুছলমান বুলি আমি এই ধৰণৰ কোনো ধৰণৰ আমাৰ মাজত আমি দেখা নাই বা পোৱা নাই। আমি সদায় ইয়াতে ভাই ভাই একেলগে আমি বসবাস কৰি আছোঁ। এইখন শংকৰ আজানৰ দেশ, গতিকে ইয়াত আমি হিন্দু মুছলিম লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিব খোজে, সেই ৰাজনীতি কৰিলে ইয়াতে আমাৰ মানুহে এইবিলাক ইমান এটা গুৰুত্ব নিদিয়ে। গতিকে আমাৰ ইয়াতে কোনো ধৰণৰ গণ্ডগোল নাই, কোনো ধৰণৰ আমাৰ ইয়াতে এটা কিবা এটা হিন্দু এটা মানে মন্দিৰত যদি কিবা এটা অনুষ্ঠান পাতে, গতিকে আমি ইয়াতে গোটেই মুছলমান ইয়াতে পাৰ্চেণ্টেজ কিমান অলপ কেইঘৰ মানে এতিয়া হিন্দু মানুহ আছে, আৰু সেই কেইঘৰ হিন্দু মানুহৰ আমি ইয়াতে মছজিদ মানে তেওঁলোকৰ পূজা পাৰ্বণত আমি নগ'লে তেওঁলোকৰ পূজা পাৰ্বণ নহয়। আমি গোটেই মুছলমান মানুহ তেওঁলোকৰ লগত লগ লাগি পেলাই আমি সেইবিলাক অনুষ্ঠান আমি তেওঁলোকৰ লগত কৰোঁ। গতিকে তেওঁলোকে আজিলৈকে ক'ব পাৰিবনে যে ইয়াতে যে ইমান দিনৰ পৰা তেওঁলোকে বসবাস কৰি আছে, কেইঘৰমান হিন্দু কলিতা মানুহ বা কেইঘৰমান বঙালী হিন্দু মানুহ তেওঁলোকে মানে ক'ব পাৰিবনে যে তেওঁলোকে আমাৰ ওপৰত তেনেকুৱা ধৰণৰ আচৰণ কৰিছে? আমি নাভাবোঁ। আমি সদায় তেওঁলোকৰ লগত আমি একেলগে থাকি তেওঁলোকে সহায় সহযোগ কৰিছোঁ, মানে তদ্ৰুপ তেওঁলোকে আমাৰ লগত সদায় সহযোগ কৰে। গতিকে ইয়াততো হিন্দু মুছলমান বুলি কোনো কথা ইয়াতে আহিব নোৱাৰে। লাওলৰ কথা কি ক'ম, তেওঁ মুছলমান বুলি তেওঁ দাবী কৰে, আচলতে আমি তেওঁৰ কথাটো আচলতে তেওঁৰ বেকগ্ৰাউণ্ডত তেওঁলোকে আপোনালোকে কওকচোন তেওঁ মুছলমান কিহৰ মুছলমান হয়? তেওঁ আমাৰ ইয়াতে আমাৰ তেওঁৰ মানে গোটেই মানে আপুনি লেবাছটো চাওকচোন, তেওঁ মুছলমানৰ কিবা আছে নেকি তেওঁ? গতিকে হিন্দু মুছলমানৰ মানে আমাৰ মুছলমানৰ মাজত তেওঁ এটা কি ধৰণৰ এটা মানে সেই পলিটিক্স কৰিলেও বুলি ইমান লেতেৰা পলিটিক্স কৰিব লাগে নাই? আমি বংগীয় মূলীয় মানুহবিলাকক তেওঁলোকে ইমান নেগলেক্ট কৰে। আমি যেমন মুছলমানে নহয়, আমি যেন ভাৰতৰ মানে আমি যেমন নাগৰিকো নহয়, সেই ধৰণৰ তেওঁৰ ব্যৱহাৰ পাতি। গতিকে মানে মমিনুল আউৱাল গোৱালপাৰাত আহি পেলাই আমাৰ ইয়াৰ মুছলমান মানুহক এটা মানে উচতনিমূলক এটা বক্তব্য ৰাখিব, আৰু আমাৰ সেই বক্তব্যত আমাৰ মুছলমান মানুহে ভোল গৈ পেলাই তেওঁৰ কথা শুনিব, এইটো আমাৰ মনে নধৰে যে তেওঁ আমাৰ ইয়াত আহি পেলাই তেওঁলোকৰ ভোট বেংক বঢ়াব পাৰিব। অথচ তেওঁ আহিলে আৰু তেওঁলোকৰ বিজেপিৰ আৰু অৱস্থা আৰু বেয়াহে হ'ব, ভালটো দূৰৰ কথা। গোৱালপাৰা পশ্চিম সমষ্টিৰ আপোনাৰ নামটো মানে চুকে কোণে চৰ্চা হৈ আছে, নজৰুল ইছলাম, এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? নহয়, এতিয়া ধৰক গোৱালপাৰা পশ্চিম সমষ্টিৰ মোৰ নামটো চুকে কোণে এতিয়া প্ৰচাৰ হৈ আছে বা আপোনালোকে মিডিয়া এনে ৰাইজে গম পাইছে। মই আচলতে গোৱালপাৰা AIUDF দলৰ যিহেতু এজন উপসভাপতি, মোৰ ওপৰত দায়িত্ব আছে। গোৱালপাৰা 4টা সমষ্টিতে মোৰ ওপৰত দায়িত্ব আছে। মই বিভিন্ন সময়ত গোৱালপাৰা 4টা সমষ্টিতে মই ভ্ৰমণ কৰোঁ, আমাৰ দলৰ খবৰ লওঁ। গতিকে বিভিন্ন জেগাত আমি মেল মিটিং আমি কৰোঁ। গতিকে আমাৰ কৰ্তব্য হৈছে 2021 চনত আমি যাতে আমাৰ এই মানে AIUDFৰ দলৰ পৰা যিজন কেণ্ডিডেট হ'ব, ময়ে কিয় নহয়, আৰু যদি কোনোবাই যদি ইয়াত যদি টিকেট পায় তেওঁ বিপুল ভোটত
মানে জয়যুক্ত হ'ব বুলি মই আশা কৰোঁ আৰু যেহেতু মোৰ নামটো আপোনালোকে ইতিমধ্যে কৈছে মই বিভিন্ন জেগাত গৈ পেলাই এষাৰ কথাই কৈছোঁ যে ইয়াত আমি 4-5জন কেণ্ডিডেটে বা টিকেট প্ৰত্যাশী আছোঁ এতিয়া 4-5জনৰ ভিতৰত আপোনালোকে যাক যোগ্যতা বুলি আপোনালোকে বিবেচনা কৰে তাকে আপোনালোকে মানে টিকেট দিয়ক তাৰ হৈ মই নজৰুল ইছলাম মই কথা দিছোঁ যে মই তেওঁলোকৰ লগত কাম কৰি যাম অথচ কিছুমান নেতাই বিভিন্ন ধৰণৰ মন্তব্য দিব পাৰে কিন্তু মোৰ ফালৰ পৰা আমি স্পষ্ট যে মই যদি মানে হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবে যদি মোক যদি টিকেট দিয়ে তেতিয়াহ'লে মই দলৰ হৈ কাম কৰি যাম আৰু মোক যদি উপযুক্ত নাভাবে আৰু যদি কোনোবাক 2-4জনৰ ভিতৰত যদি কোনোবাক উপযুক্ত বুলি ভাবে গতিকে আমি তেওঁক লগত লৈ পেলাই তেওঁক আমি লগে ভাগে একেলগে বিপুল ভোট আমি লৈ পেলাই তেওঁক জিকাই লৈ আহিম ইয়াতে মই নজৰুল ইছলাম কি মই নজৰুল ইছলাম দলত থাকিলেও ইউডিএফ থাকিব নাথাকিলেও ইউডিএফ থাকিলেও মোৰ কৰ্তব্য এইখিনিয়ে যে যিহেতু মই ইউডিএফৰ মানে ডিষ্ট্ৰিক্টৰ উপসভাপতি হিচাপে মই কৈছোঁ যে অহা নিৰ্বাচনত যদি মোক যদি দলে টিকেট দিয়ে মই যিখিনি যেনেকৈ কাম কৰি আছোঁ অনাগত দিনত মই কৰি যাম আৰু মোক যদি উপযুক্ত বুলি ভাবে যে না তেওঁক টিকেট দিয়া হ'ব তেতিয়াহ'লে ৱেলকাম মই দলৰ হৈ কাম কৰিম আগন্তুক দিনলৈ আৰু বেছিকৈ কাম কৰিম আৰু মোক যদি উপযুক্ত বুলি যদি নাভাবে আৰু যদি বেলেগক 2-1জনক যদি উপযুক্ত বুলি ভাবে গতিকে তেওঁকো যদি তেনেকৈ টিকেট দিয়ে মই তেওঁলোকৰ লগত সহযোগ কৰি পেলাই অহা 2021 চনৰ নিৰ্বাচনত মই তেওঁৰ লগত থাকি পেলাই তেওঁক জিকাই লৈ যাম এইখিনি হ'ল মোৰ কথা মানে কিছুমান ৰাইজে অভিযোগ কৰা মতে আপুনি মানে অলপ কেইদিন ধৰি ইউডিএফ কৰে বুলি আমি শুনা পাইছোঁ আচলতে কি ক'ব কিমান দিনৰ পৰা কৰে আচলতে ক'ব গ'লে মই ইয়াতে আপোনালোকে চাগে গম পায় না নাপায় 2001ত মই ইলেকশ্যন খেলিছিলোঁ গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা মই এজিপিৰ পৰা টিকেট লৈ মই ইলেকশ্যন খেলিছিলোঁ কিন্তু সেইটো সময়ত আচলতে আমাৰ এজিপিত মানে যিটো অৱস্থা খুবেই বেয়া আছিলে আমি বাহিৰত ওলাব নোৱাৰিলোঁ আমি তেনেকৈ কাম কৰিব পৰা নাই যিকি নহওক ৰাইজে মোক যথেষ্ট ভোট দিছে কিন্তু জিকাৰ অংকত সেইখিনি ভোট মই নিশ্চয় পোৱা নাই তাৰপিছত মই 2005ত ইউডিএফ জন্ম হ'ল 2005ত জন্ম হোৱাৰ লগে লগে মই 2006 যিটো মানে ইউডিএফৰ পৰা প্ৰথম ইলেকশ্যন খেলিলে সেই সময়ত মই টিকেট খুজিছিলোঁ আৰু তেতিয়া মই টিকেট খোজাৰ সেইবিলাক মোৰ পেপাৰছো মোৰ আছে মই কিয় টিকেট খুজিলোঁ মই এজন প্ৰাথমিক সদস্য হ'লেহে মই টিকেট মানে খুজিব পাৰিম মোৰ তাতে সেইবিলাক তথ্য আছে মই 2006 ইলেকশ্যনতো মই ইউডিএফ দলৰ পৰা মই টিকেট খুজিছিলোঁ কিন্তু উৰ্ধতন কৰ্তৃপক্ষই মোক টিকেট নাই বেলেগক দিছে সেইটো সময়ত 2006ত আমাৰ ইউডিএফ পৰাজিত হৈছে তেতিয়াৰ পৰা মই ইউডিএফত লাগি আছোঁ আজিৰ দিনতো মই ইউডিএফ কৰি আছোঁ গতিকে যে এইবুলি 2021 চনতো যদি মোক যদি টিকেট যদি দিয়ে নিশ্চয় মই যেনেকৈ কাম কৰি আছোঁ আৰু মোৰ কাম কৰা স্পীডটো আৰু বাঢ়িব আৰু আগন্তুক দিনলৈ মোৰ এটা চিন্তা থাকিব যে 2021 চনত যাতে আমি কেনেকৈ সকলো ধৰ্মৰ মানুহক লৈ পেলাই আমি একেলগে একত্ৰিত হৈ পেলাই আমি বিপুল ভোটত জয়যুক্ত হ'ব পাৰোঁ তাৰ কাৰণে মোৰ আশা সদায় থাকিব আৰু যদি মোক বিবেচনা নকৰি বেলেগ এজন যদি তেওঁলোকে যদি উৰ্ধতন কৰ্তৃপক্ষই যদি বিবেচনা কৰে মই তেওঁলোকৰ লগত কাম কৰি যাম ইয়াত মোৰ বাধাৰ কোনো কাৰণে নাই মোৰ কথা হ'লে ইউডিএফৰ কেণ্ডিডেটে জিকিব লাগে মোৰ কথা হ'লে হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব মজবুত কৰিব লাগে এইখিনি হয় মোৰ কথা সোণাৰীত জয়ভূম জিলাত কামাখ্যা মন্দিৰ আছে তাতো খুব সুন্দৰভাৱে হিন্দু ধৰ্মাৱলম্বী আৰু মুছলমান সম্প্ৰদায়ৰ ৰাইজে মিলা প্ৰীতিৰে যুগ ধৰি বসবাস কৰি আছে AIUDF দলৰ উপসভাপতি নজৰুল ইছলামে বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাক উভতি ধৰি সকীয়াই দি কয় যে গোৱালপাৰা জিলাৰ বিষয়ে প্ৰথমতে ভালকৈ অধ্যয়ন কৰক সোণাৰীৰ পৰা আব্দুৰ ৰহিম মণ্ডলৰ প্ৰতিবেদন অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনালৈ এটি বিনম্ৰ অনুৰোধ অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন অপৰূপা টিভিৰ তৰফৰ পৰা প্ৰতিভাৰ সন্ধান নামৰ এক প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰথম পুৰস্কাৰ 15,000 টকা দ্বিতীয় পুৰস্কাৰ 10,000 টকা তৃতীয় পুৰস্কাৰ 5,000 টকা
আৰু নিচুকনি পুৰস্কাৰ 1000 টকা ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানত অসমৰ প্ৰতিটো অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ল'ৰা-ছোৱালী আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত সকলো ধৰণৰ গীত, নৃত্য, অভিনয়, কৌতুক আদি উপলব্ধ হ'ব। প্ৰতিযোগীসকলে অনলাইন মিউজিকত গীত গালে গ্ৰহণ কৰা নহ'ব। প্ৰতিযোগীসকলে নিজাকৈ ভিডিঅ' বনাই অপূৰ্বা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত প্ৰেৰণ কৰিব লাগিব। প্ৰচাৰৰ উপযোগী ভিডিঅ' অপূৰ্বা টিভিত প্ৰচাৰ কৰা। প্ৰতিযোগিতাখনৰ ফলাফল অপৰূপা টিভিৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰিব। বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব। প্ৰতিযোগিতাৰ ফলাফল 1 জানুৱাৰী 2021ত ঘোষণা কৰা হ'ব। এই প্ৰতিযোগিতাত যদি আপুনি বা অইন কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজিয়ে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ।